দলীয় মনোনয়নত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁ গাঁৱত যাতে আমি বহুত বেছি ৰাজনীতি কৰিব নালাগে গাঁৱৰ মানুহ যাতে আমি একেলগে থাকিব পাৰোঁ সেইবাবে এইবাৰ চৰকাৰে ৱাৰ্ড মেম্বাৰত আমি কোনো দলীয় টিকট দিৱাৰ ব্যৱস্থা কৰা নাই আৰু পঞ্চায়তৰ সভাপতিও গাঁও সভাৰ সদস্যসকলে নিৰ্বাচনৰ পিছত তেওঁলোকে নিৰ্বাচন কৰি ল'ব আৰু পঞ্চায়তৰ সভাপতি পৰ্যায়লৈকে আমি ৰাজনৈতিকভাৱে কোনো ব্যক্তিকে টিকট দিয়া নাই সকলোকে গাঁৱৰ ৰাইজে যাক ভাল পায় তাকে ধুনীয়াকৈ নিৰ্বাচন কৰক তাৰ আমি ব্যৱস্থা কৰিছোঁ কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমি দলীয় মনোনয়ন দিছোঁ আৰু সকলো ৰাজনৈতিক দলেই আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত দলীয় মনোনীত প্ৰাৰ্থী প্ৰদান কৰিছে এইবাৰ নিৰ্বাচনত তিনিচুকীয়া জিলাৰ প্ৰত্যেকখন জিলা পৰিষদ আৰু প্ৰত্যেকখন আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলে একেলগ হৈ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সেয়ে এইবাৰ মেচিনতো ভোট নহয় বেলট পেপাৰত ভোট হ'ব মই আপোনালোকক অনুৰোধ কৰিম য'তেই পদুম দেখা পায় আৰু য'ত পদুম নাথাকে তাত হাতীৰ ছবি থাকিব হাতী নহলে পদুম চিনত আপোনালোকে যেন আমাক ভোট দিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰে আমাৰ হাত শক্তিশালী কৰে তিনিচুকীয়া জিলাত আমি যাতে আগৰ দৰেই আপোনালোকৰ সমৰ্থন পাওঁ আপোনালোকৰ সহযোগিতা পাওঁ তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিবলৈ আজি ডিগবৈ সমষ্টিৰ এই সভাত উপস্থিত হৈছোঁ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী 2016 চনত বিজেপিৰ প্ৰথম চৰকাৰ 2021 চনত বিজেপিৰ দ্বিতীয় চৰকাৰ আমি যোৱা 5টা বছৰে কোভিডৰ সময়ত কোভিডৰ লগত ৰাইজৰ ওচৰত থাকি সেৱা কৰা আৰু 2021ৰ পিছত অসমৰ চাৰিওফালে উন্নয়ন আৰু প্ৰগতিৰ আমি এক নতুন পৰিৱেশ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ মই মুখ্যমন্ত্ৰীৰ দায়িত্ব 2021 চনৰ 10 মে তাৰিখে লৈছিলোঁ আৰু অহা 10 মে তাৰিখে মুখ্যমন্ত্ৰী হিচাপে মই 4টা বছৰ সম্পূৰ্ণ কৰিম এই 4টা বছৰত আপোনালোকে দেখা পাইছে আমাৰ ৰাজ্যত শান্তি আহিলে সন্ত্ৰাসবাদৰ উগ্ৰপন্থী সকল প্ৰায়বিলাকে আলোচনাৰ মেজলৈ উভতি আহিলে ৰাজ্যত চাৰিওফালে আন্দোলন বিবৰ্জিত পৰিৱেশ সৃষ্টি হ'ল শিক্ষা সংস্কৃতি ক্ৰীড়া আৰু আমাৰ ৰাজ্যখন প্ৰগতি আৰু উন্নয়নৰ এক নতুন দিগন্তলৈ ঢাপলি মেলিলে আজি আমি যদি দেখা পাওঁ বগীবিলৰ পৰা ধলা খদিয়ালৈ অসমৰ প্ৰতিখন জিলাত মেডিকেল কলেজ ডাঙৰ ডাঙৰ ৰাস্তা অসমমালা চাহ বাগিচাৰ ৰাস্তা গাঁৱৰ ৰাস্তা পদূলিৰ ৰাস্তা চাহ বাগিচাৰ বিদ্যালয় আৰু আমাৰ চৰকাৰী বিদ্যালয়সমূহক নতুনকৈ সজাই পৰাই তোলা আদৰ্শ অংগনবাদী কেন্দ্ৰ আজি আমাৰ ৰাজ্যখনত মথাউৰিৰ ওপৰেদি নতুন ৰাস্তা যোৱা 4টা বছৰত আমাৰ ৰাজ্যখনলৈ উন্নয়নৰ এক নতুন পৰিৱেশ নিৰ্মাণ হ'ল যোৱা কেইটামান দিন আগতে আমি আমাৰ গুৱাহাটীত এডভান্টেজ আসাম
আমি সন্মিলন আয়োজন কৰিছিলোঁ অসমত শান্তিৰ পৰিৱেশ অসমত এতিয়া উন্নয়নৰ পৰিৱেশ ভাৰতৰ গোটেই উদ্যোগপতিসকলে আহি অসমত 5 লাখ কোটি টকাতকৈও বেছি বিনিয়োগ কৰাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতি দি থৈ গ'ল আজি আপোনালোকে চিন্তা কৰক তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ কিমান ল'ৰা ছোৱালী মাত্ৰ 7,000 8,000 টকাৰ কাৰণে অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকত গৈ কাম কৰে তামিলনাডুত গৈ কাম কৰে দিল্লীত কাম কৰে মোৰ লক্ষ্য হ'ল অসমত যদি এবাৰ আমি উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰো উদ্যোগীকৰণৰ পৰিৱেশ নিৰ্মাণ কৰিব পাৰো এই গোটেইবোৰ ল'ৰা ছোৱালীক অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক তামিলনাডুৰ পৰা আমি লৈ আহি অসমতে চাকৰি দিব পাৰিম মাকৰ পেটৰ ল'ৰা আমি মাকৰ ওচৰলৈকে উভতাই লৈ আহিব পাৰিম আজি যিবিলাক ল'ৰা বাহিৰত থাকে কোনোবা এজন ল'ৰাৰ যদি কিবা কাৰণত মৃত্যু হয় মৃত দেহটোৱেও মাক বাপেকে চাব নোৱাৰে কিমান টকাত চাকৰি কৰিব যায় সিকিউৰিটি গাৰ্ডৰ কাম কৰিব যায় 8,000 7,000 টকা দৰমহা কিন্তু অসমতে যদি আমি উদ্যোগ নিৰ্মাণ কৰিব পাৰো অসমতে যদি এই 5 লাখ কোটি টকাৰ বিনিয়োগ আমি আনিব পাৰো আপোনালোকে চিন্তা কৰক আমাৰ ল'ৰা ছোৱালী 1 লাখ টকাৰ চাকৰি কৰিবৰ কাৰণে বাহিৰত যাওক আপত্তি নাই কিন্তু 7,000 8,000 টকাৰ চাকৰিৰ কাৰণে বাহিৰত যোৱাৰ প্ৰয়োজন নহব ঘৰৰ ল'ৰা ঘৰতে থাকি চাকৰি কৰিব পাৰিব আজি তেনেকুৱা দিশলৈ আমি গতি কৰিছো আজি আমাৰ ৰাজ্যত চৰকাৰী চাকৰিৰ বাবে টকা পইচা দিব নালাগে আজি আমাৰ গোটেই ৰাজ্যখনতে পঢ়া শুনাৰ পৰিৱেশ নিৰ্মাণ হৈছে অসংখ্য চৰকাৰী আঁচনি আহিছে আৰু প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত হত্যা হিংসা আন্দোলন এই পৰিৱেশক আমি পিছুৱাই পেলাই আজি এখন নতুন অসম নিৰ্মাণৰ দিশত আজি আমি আগবাঢ়িছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে মনত পেলাওক 2014 চনৰ আগতে অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰৰ দিনত ধলাশদিয়াৰ দলং হৈছিলে বগীবিলৰ দলং হৈছিলে ৰাস্তা ঘাট হৈছিলে মেডিকেল কলেজ হৈছিলে একো হোৱা নাছিলে কংগ্ৰেছৰ এটাই আঁচনি আছিলে লুঙি ধুতি আঠুৱা আৰু খুটা লুঙিৰ বাদে কংগ্ৰেছে একোৱেই চিনি পোৱা নাছিলে আজি কংগ্ৰেছে আমাক কয় আমাক ভোট দিব লাগে কিয় কংগ্ৰেছক ভোট দিব লাগে কাৰণ আকৌ আমি লুঙিৰ কাৰণে যাতে লাইন পাতিব লাগে আকৌ যাতে খুটাৰ কাৰণে লাইন পাতিব লাগে আকৌ আঠুৱাৰ কাৰণে লাইন পাতিব লাগে আজি আমি সেই দিনবিলাক পিছ পেলালো কংগ্ৰেছৰ আঁচনি আছিলে লুঙি আমাৰ আঁচনি হল অৰুণোদয় কংগ্ৰেছৰ আঁচনি আছিলে খুটা আমাৰ আঁচনি হল কলেজত বিনামূলীয়া নামভৰ্তি কংগ্ৰেছৰ আঁচনি আছিলে আঠুৱা আমাৰ আঁচনি হল মহিলা উদ্যমিতা কংগ্ৰেছৰ আঁচনি আছিলে কম্বল আমাৰ আঁচনি হল নিযুত মইনা এইটো হৈছে অসমৰ পৰিৱেশ শ্ৰদ্ধা ৰাইজ কংগ্ৰেছী বিলাকে ভোট খুজিব আহোঁতে মই মাজে মাজে তেওঁলোকক কওঁ যে তহতে হাতৰ সিম্বলটো বাদ দে এবাৰ ইলেকশ্যনত লুঙিৰ সিম্বলত ভোট দিব খুজিব কাৰণ কংগ্ৰেছ মানে হল লুঙি কংগ্ৰেছ মানে খুটা কম্বল ধুতি তেওঁলোকে অসমত একোৱেই বুজি পোৱা নাছিল আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণে 1 লাখ টকালৈকে ঘোষ দিব লাগিছিল চৰকাৰী চাকৰিৰ কাৰণে 5 লাখ 6 লাখ ৰাকেশ পাল এটাইটোৱে হাতীৰ দৰে কিমান টকা খালে কোনেও হিচাপ উলিয়াব নোৱাৰে চৰকাৰী চাকৰিৰ নামত ইমান টকা খালে মোৰ দিনত মই 1.5 লাখ চাকৰি দিলো 1 লাখ টকাকৈ যদি ললোহেঁতেন মোৰ ঘৰত 15,000 কোটি টকা জমা হলহেঁতেন আপোনালোকে হিচাপ কৰিব আৰু চৰকাৰী চাকৰিৰ কাৰণে 1 লাখ টকা দিয়াৰ মানুহৰ কম আছে নেকি দিবনে নাই 1 লাখ টকা যদি মই চাকৰি দিও বুলি কয় 1 লাখ টকা দিবনে নাই মুকু দিলেহেঁতেন কিন্তু আমি আজি অসমৰ দুখীয়া মানুহৰ কাৰণে চিন্তা কৰিছো
আমি কৈছো আমাকতো টকা নালাগে আৰু যোনে টকা লয় তাকো আমি জেলত পঠাই দিম আমি কাকো মাফ নকৰো আমাৰ লৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পাব লাগিব আজি অসমত চাওতে 1.5 লাখ লৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পালে মানুহে এতিয়া ভাবে যে পঢ়িলে চাকৰি পাম আগতে মানুহে ভাবিছিল পঢ়া শুনা কৰিব নালাগে মাটি বাৰী বিক্ৰী কৰি কাবাক ঘোষ দিম আমি চাকৰি পাম আজি আমি অসমৰ পৰিবেশৰ পৰিৱৰ্তন কৰিলো আজি আমাৰ অসমত লাহে লাহে যিমান বিলাক বেয়া কথা আছিল সেই গুটেইবোৰ লাহে লাহে পিছ পৰিছে আজি আমি এখন নতুন অসম নিৰ্মাণৰ দিশত আগবাঢ়িছো এতিয়া কংগ্ৰেছে এছেম্বলিটো কয় যে চৰকাৰে অৰুণোদয় আঁচনি কিয় দিব লাগে তেওঁলোকে মোক গালি পাৰি থাকে যে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় কিয় দিয়ে আৰে মই অৰুণোদয় নিদি ধুতি লুঙি দিলে হ'ল এতিয়া অৰুণোদয় ভাল নে ধুতি লুঙি ভাল আপোনালোকে কক কোনটো ভাল অৰুণোদয় ভাল নে ধুতি লুঙি ভাল এতিয়া আমি কি কৰিছো কংগ্ৰেছক মই বিধানসভাত কৈছো যে ধুতি লুঙি দিয়াত কৰি আজি আমি অৰুণোদয় আঁচনি আপোনালোকে চাব যাৰ অৰুণোদয় ঘৰত ফৰ্ম নাহে সিয়ে টিভিক মাতি আনি কান্দে যে আমাক অৰুণোদয় দিয়া নাই কিয় দিয়া নাই তাৰমানে অৰুণোদয়টো ভাল আঁচনিৰ কাৰণেহে তেওঁলোকে দুখ প্ৰকাশ কৰে নাপালে যদি অৰুণোদয় বেয়া হলহেঁতেন নাপালেওতো কোনেও গুৰুত্ব নিদিলেহেঁতেন কিন্তু আজি যদি কাৰোবাৰ ঘৰত অৰুণোদয় নাথাকে সি লগে লগে আপত্তি কৰে যে মামা মই অৰুণোদয় নাপালো আমি অৰুণোদয় পোৱা নাই এবাৰ আমি ভোট নিদিওঁ এনেকে কয় নে নকয় তাৰমানে সকলোকে অৰুণোদয় লাগে যদি অৰুণোদয় বেয়া হলহেঁতেন অৰুণোদয় কোনোবাই বিচাৰিলেহেঁতেন নেকি যোৱা যেতিয়া 2019ত আমি অৰুণোদয় আৰম্ভ কৰিছিলো 830 টকা আছিলে আমাৰ ডিগবৈ সমষ্টিত 16,000 পৰিয়ালক আমি দিছিলো চাওতে ডিগবৈ তিনিচুকীয়া মাৰ্ঘেৰিটা খদিয়া দুমদুমা মাকুম এতিয়া আমাৰ 22,000 কৈ পৰিয়ালে অৰুণোদয় পাই আছে ফৰ্ম ফিলআপ হৈছে জুন মাহত যিমানে ফৰ্ম ফিলআপ কৰিছে আমি এই প্ৰতিটো সমষ্টিতে 40,000 কৈ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে গৈ আছো মোক আমাৰ এমএলএ সকলে কৈছে যে নহয় 40,000 দিয়াৰ পিছতো আৰু কিছুমান মহিলা আছে যোনে অৰুণোদয় ফৰ্ম পোৱা নাই অৰুণোদয় পোৱা নাই মই আমাৰ এমএলএ সকলক কৈছো যে এইবাৰ ইলেকশ্যনত যেতিয়া আমাৰ মেম্বাৰ সকল গাঁৱত যাব আঞ্চলিক পঞ্চায়তৰ সদস্য গাঁৱত যাব গাঁৱত যিবিলাক দুখীয়া মানুহে এতিয়া অৰুণোদয় পোৱা নাই কোনোবা দুখীয়া হ'ব পাৰে বিধৱা হ'ব পাৰে কোনোবা নিৰাশ্ৰয়ী হ'ব পাৰে তেওঁলোকৰ নাম লিখি লৈ আনিব 40,000 টো দিছুৱে ডিগবৈ মাৰ্ঘেৰিটা খদিয়া দুমদুমা মাকুম সমষ্টিত আমি আৰু 4,000 মানুহ পৰিয়ালক অৰুণোদয় দি দিম যাতে কোনেও অৰুণোদয় নোপোৱাকৈ নাথাকে সকলো দুখীয়া পৰিয়ালে যাতে অৰুণোদয় পাব পাৰে আজি আমি এটাই মোৰ মনত চিন্তা যাতে দুখীয়া মানুহে কতো কষ্ট পাব নালাগে কলেজত আমি বিনামূলীয়া নামভৰ্তি দিওঁ কিন্তু তাতো গাঁওবুঢ়া সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে মানুহৰ কষ্ট হয় এইবাৰ মই কলেজৰ প্ৰিন্সিপাল বিলাকক কৈছো কাৰো ইনকাম সাৰ্টিফিকেট নুখুদিব ৰেশন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম সাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম সাৰ্টিফিকেট নালাগে কোনো পঞ্চায়তৰো সহি নালাগে গাঁওবুঢ়াৰো সহি নালাগে ৰেশন কাৰ্ডখন দেখুৱাব বিনামূলীয়া এডমিশন হৈ যাব যোৱাবাৰ মই আপোনালোকক কৈছিলো যে এইবাৰ লোকসভা ইলেকশ্যনৰ পিছত আমি আপোনালোকৰ ঘৰবিলাক জিঅ' টেগিং কৰিম কেনেকৈ জিঅ' টেগিং কৰিম আমি জীৱিকা সখী আত্মসহায়ক গোটে দি জিঅ' টেগিং কৰিম আৰু কোনোবাই যদি আমাক জিঅ' টেগিং কৰি নিদিয়ে নিজৰ জিঅ' টেগিং আমি নিজেও কৰিব পাৰিম যোৱা মাহত আপোনালোকৰ ঘৰবিলাকৰ জিঅ' টেগিং হ'ল নে নাই ধুনীয়া কৰি হ'ল নে নাই আগতেতো জিঅ' টেগিঙৰ নামত পইচা দিব লাগিছিল এবাৰ দিব লাগিলে নেকি সঁচা কথা কওক কৰবাক চাহ একাপ খুৱাইছে বেলেগ কথা পইচা দিবলগীয়া হৈছে নেকি এইবাৰ
এতিয়া যিসকলৰ জিঅ' টেগিং হোৱা নাই আৰু এটা সুবিধা ওলাব যে নিজৰ জিঅ' টেগিং আপোনালোকে নিজেও কৰি দিব পাৰিব তাৰো ব্যৱস্থা মই ইলেকশ্যনৰ পিছতে কৰি দিম যাতে কোনো দুখীয়া মানুহে বাগানৰ হক গাঁৱৰ হক কোনো দুখীয়া মানুহ যাতে ঘৰৰ পৰা বঞ্চিত হ'ব নালাগে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ এপ্ৰিল মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আমি 1 টকা প্ৰতি ইউনিটত কমাই দিছো এই মাহত যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব আগতকৈ আপোনালোকৰ কম আহিব যদি ভগৱানে মোক শক্তি দিয়ে মই নৱেম্বৰ মাহত আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম কমাই দিম যাতে আমাৰ দুখীয়া মানুহে কোনো কথাতে কতো চিন্তা কৰিব নালাগে ধুতি লুঙিতকৈ ভাল নে নাই কক ধুতি লুঙিতকৈ ভাল নে নাই কক আজি মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰোতে টকা দিব নালাগে এডমিশন দিওতে টকা দিব নালাগে নিযুত মইনাৰ প্ৰথম বছৰ হৈ গল এতিয়া ফাৰ্স্ট ইয়াৰৰ ছোৱালী সেকেন্ড ইয়াৰ পাব নিযুত মইনা পাই থাকিব আৰু যিবিলাকে ফাৰ্স্ট ইয়াৰত এডমিশন লব তেওঁলোককো আমি নিযুত মইনা দিয়া আৰম্ভ কৰি দিম এতিয়া কিছুমানে মোক কয় ছোৱালীটো পালে লৰাইকো দিব লাগে লৰাবিলাকে একো পোৱা নাই মাজে মাজে লৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক এইবাৰ মই লৰাবিলাকৰ কাৰণে দুটা আঁচনি আনিছো এটা হৈছে লৰা এজনে যেতিয়া বিএ বিএসসি পাস কৰিব চাকৰিটো লগে লগে নাপায় মাকৰ পৰাও পইচা খুজিব বেয়া পায় দেউতাকৰ পৰাও পইচা খুজিব বেয়া পায় যে মই বিএ পাস কৰিলো এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে বিএ পাস কৰা প্ৰত্যেকজন লৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম 2,500 টকাকৈ পাই থাকিব 1 বছৰ আৰু লগত চাকৰি আৰু এডভাৰটাইজ ওলাব যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম বেংকত যাব নালাগে ডিগবৈ সমষ্টিত 300 লৰাই যোৱাবাৰ পাইছে অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমসে কম 5,000 লৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে ডিগবৈত যেনেকে মাৰ্ঘেৰিটাতো তেনেকে মাৰ্ঘেৰিটাত যেনেকে মাকুমতো তেনেকে মাকুমত যেনেকে আমাৰ হদিয়াতো তেনেকুৱা হদিয়াত যেনেকুৱা মাৰ্ঘেৰিটাতো তেনেকুৱা অৰ্থাৎ হয় চাকৰি পাব নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক কলো যে ৰেশন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশন পাব আগত মই কি কৈছিলো যে ৰেশন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেশন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট পাব তাৰ মানে এখন ৰেশন কাৰ্ডত অৰুণোদয় পালো এখন ৰেশন কাৰ্ডত চাউল পালো এখন ৰেশন কাৰ্ডত কলেজত এডমিশন পালো এখন ৰেশন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এইবাৰ ৰেশন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয় ৰেশন কাৰ্ডত আপোনালোকে 60 টকাত পাব যদি বজাৰত চেনিৰ দাম 75 টকা হয় আপোনালোকে 50 টকাত পাব আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয় ইয়াত আপোনালোকে আমাৰ ৰেশন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো আমাৰ যাৰ যাৰ ঘৰত গ্যাস কানেকশন আছে কাৰ কাৰ গ্যাস কানেকশন আছে হাত দাঙকছো আৰু ওপৰত নাই কাৰো গ্যাসৰ কানেকশন কাৰ কাৰ আছে হাতখন অলপ দাঙি ধৰক লাভ হ'ব ইয়াৰ পৰা যাৰ যাৰ ঘৰত গ্যাস কানেকশন আছে 1,000 টকা দি গ্যাস কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গ্যাসৰ দামটো 1,000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গ্যাসৰ দামও আমি 300 টকা কমাই দিব পাৰো
এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো কংগ্ৰেছৰ দিনত কি আছিল এনেকে আপোনালোকক মাতে খুটা বিলাই ইজনে হিজনৰ ওপৰত জপিয়াই হিজনে হিজনৰ ওপৰত জপিয়াই এতিয়া অৰুণোদয়ৰ কাৰণে জপিয়াব নালাগে পুতুং কৰি বেংকত আহি সোমাই যায় হয় না নহয় আগতে খুটা লব লাইন দিব লাগিছিল না নাই আঠুৱাৰ কাৰণে লাইন দিব লাগিছিল না নাই এতিয়া বেংকত পুতুং কৰি আহি পাই গমে পোৱা নাই এটা মহিলাসকলে চিন্তা কৰি আছে 10,000 টকাটোৰ কথা কেতিয়া কব হয় না হেতু চিন্তা কৰি আছে না নাই আছে এতিয়া এই 10,000 টকাৰ আঁচনিটো 1 মে তাৰিখে আমি বিহালীত টকা দিলো আৰম্ভ কৰিলো এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব মাৰ্ঘেৰিটাত পাব খদিয়াত পাব মই আমাৰ এমএলএ সকলক চিঠি লিখিছো আপোনালোকে দিনটো দিয়ক মই আহি টকাটো দি থৈ যাম এতিয়া আমাৰ এমএলএ সকলক মই কৈছো তিনিচুকীয়া জিলাত অলপ ভিডিঅ' ৰেকৰ্ডিং কৰি লওক নহলে আকৌ নহব নহয় ৰেকৰ্ডিং কৰি লওক তেতিয়া ভাল লাগিব তিনিচুকীয়া জিলাত জুন মাহত দুদিনত এদিনত 3টা সমষ্টি এদিনত 2টা সমষ্টি মই আহি আপোনালোকক চেক দি থৈ যাম হ'ব পাক্কা এতিয়া মই আপোনালোকক আসল কথাটো কওঁ এইটো 10,000 টো দিম বুলি কৈছো দিছো আজিলৈকে মই কিবা কোৱা কথা ভুল হৈছে নেকি এই কেইদিনমান আগতে নামঘৰ আমি 25,000 নামঘৰত 3 লাখ কৈ টকা দিছো কোনেও নিদিছিল আগতে কংগ্ৰেছেতো নামঘৰ ভালে নাপাইছিলে মন্দিৰ ভালে নাপাইছিলে আজি মই যি কৈছো সেই কামে কৰিয়ে আছো এতিয়া মোৰ লক্ষ্য হল হিদিনাখন যেতিয়া মই বিহালীত 10,000 টকাটো দিব গলো এগৰাকী মহিলাই মোৰ লগত সেলফি উঠিলে সেলফিটো নহল মোবাইলটো অলপ বেয়া আছিল তেটা মই কলো যে বাইদেউ মোবাইলত ফটো উঠা নাই এইটো মোবাইল বেয়া ভাঙি দিনিয়া তা মই বাইদেউ ভাঙি দিলে মোবাইল কেনেকে কৰিব এই 10,000 টো পাম নহয় মোবাইল এটা কিনিম এতিয়া মই আপোনালোকক কৈছো এই 10,000 টো আপোনালোকে শেষ বুলি নাভাবিব জুনতটো পাব এটোলৈ কোনো টেনচন নাই কিন্তু এই 10,000 পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25,000 টকা দিয়ে সেই কাৰণে এই 10,000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25,000 টকা দিব পাৰো আৰু 25,000 পিছত মোৰ মনত ইচ্ছা আছে আৰু 50,000 টকা তামনে 10,000 জুনত দিম 2025 2026ত 25,000 2027ত 50,000 হজম হৈছে না নাই হজম হৈছে না নাই এটা বিশ্বাস কোনে কোনে কৰা নাই হাত ডাঙকছে বিশ্বাস কৰিছে না নাই এতিয়া এটাই কথা টকাটোৰ যাতে সৎ ব্যৱহাৰ হয় বাস এইটোৱে হৈছে মোৰ ইচ্ছা নিযুত মইনা দিম বুলি কৈছিলো দিলো অৰুণোদয় দিম বুলি কৈছিলো দিলো লাইটৰ দাম কমাম বুলি কমাইছিলো জিঅ' টেগিং কৰিম বুলি কৈছিলো কৰিলো কলেজৰ এডমিশন বিনামূলীয়া কৰিম বুলি কলো কৰিলো আজি মই দুটা নতুন কথা কলো জুন মাহত 10,000 টকা দিম আৰু গেছৰ দামো এই বছৰতে 250-300 টকাও আপোনালোকক কমাই দিম এইখিনি কথাও মই আজি আপোনালোকক কৈ থৈ গলো যাতে আমাৰ দুখীয়া মানুহ মধ্যবিত্ত মানুহ একো কষ্ট কৰিব নালাগে মাত্ৰ লৰা ছোৱালীক পঢ়াব লাগে ডাঙৰ দীঘল কৰিব লাগে চাকৰি কাৰণে টকা নালাগে চাকৰি নাপালে আমি চৰকাৰৰ পৰা বিত্ত সাহায্য দিম যদি ব্যৱসায় কৰিব পাৰে ইণ্ডাষ্ট্ৰি কৰিব পাৰে আৰু অসমতো আমি ডাঙৰ ডাঙৰ উদ্যোগ আনিম কেইদিনমান পিছতে নামৰূপত সাৰ কাৰখানা আৰম্ভ হ'ব ডাঙৰ ডাঙৰ উদ্যোগ আনিম যাতে অসমৰ লৰা ছোৱালীয়ে বাহিৰত গৈ 7,000 টকাত কাম কৰিব নালাগে 1 লাখ টকাৰ চাকৰি কৰিব যাওক 80,000 টকাৰ চাকৰি কৰিব যাওক কিন্তু 7,000 8,000 টকাৰ চাকৰি কৰিব যাতে কোনেও যাব নালাগে ইয়াৰ উপৰিও চাহ বাগিচাৰ কাৰণেও মই কৈ ৰাখিছো যে এই বছৰৰ পৰা আমি নতুন ব্যৱস্থা কৰিম
বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰো যাতে বাগিচাৰ মানুহে পাব পাৰে, বাগিচাৰ মানুহ যাতে ঘৰৰ মালিক হ'ব পাৰে, তাৰো ব্যৱস্থা মই কৰিবৰ কাৰণে গৈ আছো। বিহুত গুৱাহাটীত গ'ল, ঝুমুৰ গুৱাহাটীত গ'ল, ভগৱানে কৰিলে অহাবাৰ বিহু দিল্লীত লৈ যাম, ঝুমুৰ দিল্লীত লৈ যাম। তাৰ মানে আমি আগুৱাই গৈ থাকিম, আমি পিছত নাহো, আমি আগুৱাই গৈ থাকিম, অসমখনক আমি আগুৱাই আগুৱাই লৈ গৈ থাকিম। কংগ্ৰেছক ভোট দিলে আমি আগুৱাই যাব নোৱাৰো, লুঙি ধুতিত পৰিব লাগিব। আৰু বিজেপিক ভোট দিলে আমি আগুৱাই গৈ থাকিব পাৰিম। দিল্লীত মোদীৰ চৰকাৰ, দিছপুৰতো মোদীৰ চৰকাৰ, পঞ্চায়তো মোদীৰ চৰকাৰ, এটা ইঞ্জিনে নহয় 3টা ইঞ্জিনে ৰেলগাড়ী একদম এক্সপ্ৰেছ চলাই থাকিব। 3টা ইঞ্জিন, আমাক ডাবল ইঞ্জিন চৰকাৰ নহয়, আমাক ট্ৰিপল ইঞ্জিন চৰকাৰ লাগিব, যাতে আমি অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক এটাই অনুৰোধ কৰিম, যোৱা 4টা বছৰত আমি কেনেকে চৰকাৰ চলাইছো, মানুহৰ কাৰণে কিমানখিনি কষ্ট কৰিছো, তাক আপোনালোকে দেখিছে। আৰু যদি 5টা বছৰ আমি যদি এনেকৈ অসমখনক লৈ যাব পাৰো, অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ বনিছিলে, এইবাৰ আমি লৈ আহিছো যে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ নবনে, 2 এদিনতে আপোনালোকে গম পাব ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব। তলেদি আমি যাব পাৰিম, ব্ৰহ্মপুত্ৰত পানীৰ মাজেদি সুৰংগ দি যাব পাৰিম। যেনেকে চাইনাত থাকে, জাপানত থাকে, তেনেকে আমাৰ অসমতো এইবিলাক আঁচনি আহি আছে আৰু এইবিলাক কাম কৰিব আমি গৈ আছো। আৰু একো যি প্ৰতিশ্ৰুতি দিছো, এটা প্ৰতিশ্ৰুতিৰ পৰাও আমি পিছুৱাই যোৱা নাই। প্ৰত্যেকটো কাম আমি কৰি কৰি গৈ আছো আৰু কৰি কৰি গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক ভোট দিলে আমাৰো কাম কৰাৰ কাৰণে শক্তি বাঢ়িব, আৰু অহা দিনকেইটাত আপোনালোকৰ কাৰণে আমি আৰু কষ্ট কৰিবলৈ শক্তি পাম। সেইকাৰণে মই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত আপোনালোকক পদুম ফুল আৰু হাতীৰ ছবিত ভোট দিবৰ কাৰণে অনুৰোধ কৰিম। আৰু য'ত পদুম ফুল নাথাকে, হাতী নাথাকে, তাত আপোনালোকে ভোট নিদিব, পদুমত ভোট দিব, হাতীত ভোট দিব। পঞ্চায়তৰ মেম্বাৰটো যাক ভাল লাগে আপোনালোকে ভোট দিব, তাত আমি আপত্তি কৰা নাই। আপোনালোকে পঞ্চায়ত যাক ভাল লাগে ভোট দিব, কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ আপোনালোকে মৰমেদি আমাক ভোট দিব, ঠিক আছে? লুঙিৰ ভোট বাংলাদেশত, অৰুণোদয়ৰ ভোট অসমত, হ'ব? লুঙিৰ ভোট বাংলাদেশত, অৰুণোদয়ৰ ভোট অসমত, ধুতিৰ ভোট বাংলাদেশত, সূতাৰ ভোট বাংলাদেশত, আমাৰ ইয়াতে নিযুত মইনা, সত্ৰ সংস্কৃতি, ঝুমুৰ বিহু ইয়াতে, আমাৰ অসমত আমাৰ নিজৰ ভোট। আপোনালোকে বুজি পালে? মই আপোনালোকক চিনাকি কৰি দিব দিছো, খুজিছো আমাৰ জিলা পৰিষদৰ সদস্যখিনিক অলপ আগুৱাই আহক, এগৰাকী এগৰাকীকৈ আহিব। মই প্ৰথমতে আপোনালোকক চিনাকি কৰি দিছো, ৰাজগড় জিলা পৰিষদ মালবিকা দেউৰী আছেনে নাই? শদিয়া, আমাৰ শদিয়া সমষ্টিৰ প্ৰাৰ্থী মালবিকা দেউৰী, আপোনালোকে এটা আশীৰ্বাদ কৰক, হাত চাপৰি বজাওক, বঢ়িয়া। তাৰপিছত কুণ্ডিল জিলা পৰিষদ ৰূপালী গগৈ, হাত চাপৰি ধুনীয়াকৈ, ৰূপালী জিকিব লাগে। কাকপথাৰ জিলা পৰিষদ পাপু শইকীয়া, দিয়ক হাত চাপৰি ধুনীয়াকৈ, পাপু জিকিবই। তাৰপিছত আমাৰ ছয়খোৱা জিলা পৰিষদ ৰাজু দাস, গাভৰু ভেৰী জিলা পৰিষদ কোন সমষ্টি হ'ব? ডুমডুমা গাভৰু ভেৰী পাৰুমণি মহন্ত আছেনে? ঠিক আছে। তাৰপিছত অৰূপ মৰাণ, ডুমডুমাৰ আহিছে। তাৰপিছত বলৰাজ তাঁতী, তাৰপিছত জ্যোতি চৰা তাঁতী। আচ্ছা, ইয়াৰ পিছত আমাৰ জ্যোতি চৰা তাঁতী, সকলোৱে আশীৰ্বাদ কৰিব।
ৰশ্মি ৰেখা দহুতীয়া টঙনা জেডপিচি হাত চাপৰি জিকিবনে নাই বুঢ়ীদিহিং জেডপিচি হুনমণি মৰাণ বাইদেউৰ কাৰণে হাত চাপৰি সোণমাই মৰাণ বৰবিল জিলা পৰিষদ আৰতী দেৱী শৰ্মা জিকিবনে নাই তাৰ পিছত পানী খোৱা জেডপিচি কুণ্ডল বৰগোহাঁই ডিগবৈ সমষ্টি কুণ্ডল জেউতি মৰাণ হাফজান জিলা পৰিষদ মাকুম বঢ়িয়া তাৰ পিছত চিত্ৰলেখা দুৱাৰা সোনাৰ গুইজান জেডপিচি মাকুম দিয়ক মাকুম তাৰ পিছত দিগন্ত শইকীয়া পানীতোলা জেডপিচি এজিপি অসম গণ পৰিষদৰ প্ৰাৰ্থী আছে ঠিক আছে তাৰ পিছত আমাৰ লক্ষ্মীনাথ কোচ লাংচাকি জেডপিচি ৰাংকাচি তিনিচুকীয়া মাকুমৰ এবাৰ তিনিচুকীয়াৰ অশোক তাঁতী ইটাখুলি হেমন্ত পাছানী বাপুজি বঢ়িয়া হাত চাপৰি বজাওক আশীৰ্বাদ কৰক বিহুৰ বতৰ ইয়াৰ পিছত আমাৰ মাৰ্ঘেৰিটাৰ নিভাজ্যোতি ফুকন আহক মাৰ্ঘেৰিটা জিকিবনে নাই তাৰ পিছত ভদ্ৰেশ্বৰ মৰাণ পুৰণি পুখুৰী জেডপিচি আহা নাই কণিকা দে ঠিক আছে আৰতী লামা জাগুন মাৰ্ঘেৰিটা সমষ্টি বাইদেউ পাৰুল মহন্ত ডুমডুমা সবে জিকিবনে নাই এতিয়া ভোট দিবনে নাই সকলোৱে লুঙিক ভোট দিবনে অৰুণোদয়ক ভোট দিব লুঙিক ভোট দিবনে নিযুত মইনাক ভোট দিব ঠিক আছেতো আৰু আজিতো ইলেকশ্যন হৈ যাব জুন মাহত মই